মংগলৰ প্ৰভাৱ থকা দুটা কেটেগৰী মানুহৰ বিষয়ে ক'ম, যিটো আপোনালোকে জীৱনত বহুতে ৰিলেট কৰিব আৰু ই কি কাৰণে হয় জন্মকুণ্ডলীত আৰু ইয়াৰ প্ৰতিকাৰ কি মই আপোনালোকক তাকো জনাম। চাই থাককচোন ভিডিঅ'টো। এতিয়া কওঁ প্ৰথম কেটেগৰী লোকসকলৰ বিষয়ে, যিসকল লোক সৰু সৰু কথাত ভয়াতুৰ বা সাহসটো তেওঁলোকৰ কম হয়, যিকোনো গেডাৰিঙৰ মাজত বা জনসমাগমৰ মাজত তেওঁলোকৰ নিজৰ বক্তব্য ৰাখিব নোৱাৰে, তেওঁলোকৰ মংগলটো নিচস্থ। তেওঁলোকৰ হয়তো মংগল কৰ্কট ৰাশিত থাকে, মংগল পাপগ্ৰহৰ দ্বাৰা পীড়িত হয়, নাইবা ডিগ্ৰী ৱাইজ মংগলটো ডাউন থাকে, তেওঁলোক প্ৰথম কেটেগৰীৰ লোকৰ ভিতৰত পৰিব। আৰু এতিয়া দ্বিতীয় কেটেগৰীৰ লোকসকলৰ কথা কওঁ, যিসকলৰ মংগল উচ্চ, তেওঁলোকৰ মংগল ৰাশি চক্ৰত মকৰ ৰাশিত হয়তো থাকিব, ডিগ্ৰী ৱাইজ মংগলটো 12 ডিগ্ৰীৰ পৰা 18 ডিগ্ৰীৰ ভিতৰত থাকিব, বা মেঘ ৰাশিত লগ্নত মংগল থাকিব, তেওঁলোকৰ মংগল উচ্চ হয়, তেওঁলোক অত্যুৎসাহী হয়, তেওঁলোকৰ সাহসটো লগাতকে অলপ বেছি হয়, সংৰাগবিলাক অধিক হয়, তেওঁলোকৰ হাতৰ ৰং তেওঁলোকৰ ৰঙা ৰঙৰ হয়, মুখৰ তেওঁলোকৰ মাহ বা তিল কিবা এটা তেওঁলোকৰ মুখমণ্ডলত দেখা পোৱা যায়, এইবিলাকৰ মংগল উচ্চ, এওঁলোকৰ সাহসটো বেছি। গতিকে এওঁলোক এনেকুৱা ধৰণৰ লোকসকল বিশেষকে দেখা পোৱা যায় ডিফেন্সত, পুলিচত বা আৰ্মি এনেকুৱা ধৰণৰ ফিল্ডত তেওঁলোকক দেখা পোৱা যায়, বা স্পৰ্টছমেন আদিও তেওঁলোক হোৱা দেখা যায়। গতিকে এওঁলোকৰ মংগলটো অলপ উচ্চ থাকে, গতিকে এওঁলোকে সাহস, গতিকে এওঁলোকে অলপ কিছুমান চিন্তা কৰিব লাগে, অত্যুৎসাহিতা বেছি দেখুৱাব নালাগে। এওঁলোকে কিছুমান ক্ষেত্ৰত বিপদত পৰা যায়, তেওঁলোকে যিকোনো এটা ডেয়াৰিং কাম কৰিবলৈ তেওঁলোকে চিন্তা চৰ্চা নকৰাকে তেওঁলোকে কিছুমান কাম কৰে। গতিকে এওঁলোকৰো বেছি মংগল বেছি উচ্চ হলেও মংগলৰ সমস্যা দেখা পোৱা যায়। গতিকে দুই কেটেগৰীৰ মই দুটা ৰিমেডি কম। এতিয়া ৰিমেডি হিচাপে প্ৰথম কেটেগৰীৰ লোকসকলৰ কথা কওঁ। প্ৰথম কেটেগৰীৰ লোকসকলৰ এটা ৰিমেডি, ভাল ৰিমেডি হ'ল তেওঁলোকে সপ্তাহটোত এদিন পাৰিলে দৈনিক এসাঁজ ভাত তেওঁলোকে কিটচেন বা পাকঘৰত বহি খোৱাটো খুব ভাল। তেতিয়া তেওঁলোকৰ মংগলটো এটা বেলেঞ্চত থাকিব। আৰু দ্বিতীয় কেটেগৰীৰ লোকসকল যাৰ মংগলটো বেছি উচ্চ, তেওঁলোকৰ কথা কওঁ, তেওঁলোকে পৰাপক্ষত ফিজিকেল এক্টিভিটি বেছি থকা বা তেনেকুৱা ধৰণৰ এক্সাৰচাইজ আদি কৰাটো খুব দৰকাৰ হয়। জিম যোৱা বা ফুটবল, টেবুল টেনিছ, বেডমিণ্টন আদি স্পৰ্টছত বা চুইমিং আদিত তেওঁলোকে জইন কৰাটো খুব দৰকাৰ। তেওঁলোকৰ তেতিয়া মংগলটো উচ্চ মংগলৰ লোকসকলৰ বেলেঞ্চ থাকিব। আৰু নিম্ন মংগলৰ কথাখিনি ক'লো, তেওঁলোকে কিটচেনত বহি ভাত এসাঁজ খাব। আৰু দুইবিধ প্ৰকৃতিৰ মংগলৰ লোকসকলে হনুমান মন্দিৰ দৰ্শন কৰাটো খুবেই দৰকাৰ। পৰাপক্ষত আপোনালোকে হনুমান মন্দিৰ দৰ্শন কৰিব। হনুমান বাবাই মংগলক ৰিপ্ৰেজেণ্ট কৰে, আৰু মংগল গ্ৰহটো যিহেতু এনাৰ্জিৰ গ্ৰহ, হনুমান বাবাই মংগলটো বেলেঞ্চ কৰি ৰাখে। আপোনালোকে বহুতে হয়তো তেনেকুৱা ধৰণৰ চৰিত্ৰ বহন কৰি আছে, আপোনালোকে চাওকচোন। এইখিনি কৰি পেলাই মই কোৱাৰ দৰে কৰিলে নিশ্চয় সুফল পাব। ধন্যবাদ।